Everyone, welcome to XGIS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো 1 এপ্ৰিলৰ নিউজ পেপাৰ এনালাইচিছ। এটা চাওঁ 1 এপ্ৰিলত কি নিউজ আৰ্টিকেল আছিলে যিবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হ'ব। তাৰ আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো আমাৰ XGIS Academy আপোনালোকৰ ওচৰলৈ লৈ আহিছে APSC আৰু UPSC CSE ৰ বাবে ক্লাছেছ য'ত আপোনালোকক প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউ লৈকে গাইডেন্স দিয়া হ'ব। লগতে থাকিব এক্সপাৰ্ট ফেকাল্টি এণ্ড মেণ্টৰশ্বিপ, কম্প্ৰিহেনচিভ ষ্টাডি মেটেৰিয়েল, ৰেগুলাৰ টেষ্ট সিৰিজ এণ্ড ইভালুৱেশ্যন কৰা হ'ব, কাৰেণ্ট এফেয়াৰ্ছ এণ্ড আনচাৰ ৰাইটিঙৰ ওপৰত ফ'কাছ কৰা হ'ব আৰু আমাৰ যিমানখিনি বেঞ্চেছ থাকিব সেইখিনি স্মল সাইজৰ হ'ব যাতে আমি প্ৰতিজন ষ্টুডেণ্টকে পাৰ্চনেলি এটেনশ্যন দিব পাৰোঁ। গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক XGIS একাডেমীৰ লগত এই নাম্বাৰটোত। এতিয়া আহক আমি আজিৰ ফাৰ্ষ্ট আৰ্টিকলটোৰ ফালে আগবাঢ়ো। আজিৰ ফাৰ্ষ্ট আৰ্টিকলটোৰ টাইটেলটো হৈছে ডেছপাইট নিউ দিল্লী কনচিডাৰিং পাৰ্মানেণ্ট কোৰ্ট অফ arbitration illegal, Hague Court set to rule on IWT suspension by India. এতিয়া এই আৰ্টিকলটো কিহৰ ওপৰত আছে? ইণ্ডাছ ৱাটাৰ ট্ৰিটিৰ ওপৰত আছে। এতিয়া আমি ইণ্ডাছ ৱাটাৰ ট্ৰিটিখনৰ কথা অলপ জানিব লাগিব। ইণ্ডাছ ৱাটাৰ ট্ৰিটিখন কেতিয়া সাইন কৰা হৈছিল? 1960 সাইন কৰা হৈছিল কাৰ মাজত? ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত। আৰু এই ট্ৰিটিখনৰ মতে কি হৈছিল যে ইষ্টাৰ্ণ ৰিভাৰৰ 3খন ৰিভাৰ ইণ্ডিয়াক এলট কৰা হৈছিল আৰু 3খন পাকিস্তানক এলট কৰা হৈছিল। ইণ্ডিয়াক সুটলেছ, বিয়াছ আৰু ৰবি এলট কৰা হৈছিল আৰু ৱেষ্টাৰ্ণ ৰিভাৰ ইণ্ডাছ, ঝেলাম আৰু চেনাব পাকিস্তানক এলট কৰা হৈছিল। এতিয়া এই চুক্তিখনৰ ব্ৰকাৰ হিচাপে কোন আছিল? ৱৰ্ল্ড বেংক আছিল। ইয়াৰ পাছত আমি এটা টাৰ্মৰ বিষয়ে জানিব লাগিব যে পাৰ্মানেণ্ট কোৰ্ট অফ আৰ্বিট্ৰেশ্যন কি হয়। এই কোৰ্টখন এখন ইণ্টাৰ গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন আছে হয় যি হেগত আছে আৰু ই কি কৰে যে প্ৰভাইড কৰা সাৰ্ভিস ফৰ ৰিজলিউশন অফ ইন্টাৰনেশনাল ডিসপিউট। মানে ইন্টাৰনেশনাল যদি ডিসপিউট হয় কোনে ৰিজলভ কৰে? এই কোৰ্ট অফ পাৰ্মানেণ্ট কোৰ্ট অফ আৰ্বিট্ৰেশ্যন কৰে। এতিয়া ইণ্ডাছ ৱাটাৰ ট্ৰিটিৰ ক্ষেত্ৰত পাকিস্তানে কি কৰিছে? ভাৰতৰ বিৰুদ্ধে পাৰ্মানেণ্ট কোৰ্ট অফ আৰ্বিট্ৰেশ্যন মানে PCA গৈ গোচৰ ৰুজু কৰিছে। এতিয়া আমি সেই কথাটোকে এই আৰ্টিকলটোত লিখা হৈছে আৰু আমি সেই কথাটো বুজিম। ইণ্ডিয়াৰ পজিশনটোৰ কথা কোৱা হৈছে। ইণ্ডিয়াৰ ফাৰ্ষ্ট পইণ্টটো কি লিখা আছে? ইলিগেলিটি অফ দ্য কনকাৰেণ্ট প্ৰচিডিং। ইণ্ডিয়া এইটো আৰ্গিউ কৰিছে যে IWT মানে ইণ্ডাছ ৱাটাৰ ট্ৰিটিখন এখন গ্ৰেডেড মেকানিজম হয়। ইণ্ডাছ কমিশ্যন তাত থাকে, নিউট্ৰেল এক্সপাৰ্ট তাত থাকিব লাগিব ট্ৰিটিখনত। গতিকে ইণ্ডিয়াই মেইনটেইন কৰিছে যে নিউট্ৰেল এক্সপাৰ্টৰ যিটো ভিউ সেইটো মেইনটেইন কৰিছে। কিন্তু পাকিস্তানে যেতিয়া হেগত গৈ ইণ্ডিয়াৰ এগেইনষ্টত কমপ্লেইন কৰিছে, গতিকে ইণ্ডিয়াই কথাটো কৈছে যে নিউট্ৰেল এক্সপাৰ্ট আৰু কোৰ্ট অফ আৰ্বিট্ৰেশ্যন যদি সাইমলটেনিয়াছলি ৰানিং কৰি থকা হয় সেইটোৱে কি কৰিব? ট্ৰিটিখনক ভায়োলেট কৰিব বুলি কৈছে। সেইকাৰণে হেগে যিখিনি ৰুল সেট কৰিছে ইণ্ডিয়াৰ ইণ্ডাছ ৱাটাৰ ট্ৰিটি লৈ সেইখিনি ইণ্ডিয়াই মানা নাই। এতিয়া নেক্সট পইণ্টটো কি? সভাৰেণ্টি এণ্ড চিকিউৰিটিৰ কথা কৈছে যে যিটো আমাৰ 2025 এপ্ৰিলত পেহেলগাম এটেক হৈছিল, ইণ্ডিয়াই তেতিয়াই ইণ্ডাছ ৱাটাৰ ট্ৰিটিৰ ওপৰত যিটো ইণ্ডিয়াৰ ষ্টান্স আছে সেইটো শিফট কৰিছিলে আৰু সেই ট্ৰিটিখন কি কৰিছিলে? উইথড্ৰ কৰিছিলে আৰু এই কথাটো কৈছিলে যে ব্লাড এণ্ড ৱাটাৰ কেনট ফ্ল' টুগেডাৰ। তেজ আৰু পানী কেতিয়াও সমানে বৈ যাব নোৱাৰে, সেই কথাটো ইণ্ডিয়াই কৈছিলে। গতিকে এই ট্ৰিটিখন তেতিয়া ইণ্ডিয়াই উইথড্ৰ কৰিছে। নেক্সট বয়কট অফ দ্য PCA। ইণ্ডিয়াৰ PCA বয়কটো কৰা দেখা গৈছে যে PCA's involvement as illegally constitution বুলি কৈছে। PCA মানে পাৰ্মানেণ্ট কোৰ্ট অফ আৰ্বিট্ৰেশ্যনে কি কৈছে? ইলিগেলি ইয়াত কি সোমাইছে বুলি কৈছে। আৰু ইণ্ডিয়াই ইয়াৰ ওপৰত গুৰুত্ব দিছে, নিউট্ৰেল এক্সপাৰ্টৰ ওপৰত গুৰুত্ব দিছে। নিউট্ৰেল এক্সপাৰ্ট মানে এজন টেকনিকেল এক্সপাৰ্ট ইয়াত ৰখা হয় ইণ্ডাছ ৱাটাৰ ট্ৰিটি মতে, যিয়ে যদিহে কেনেবাকে টেকনিকেল নেচাৰৰ ওপৰত কিবা ডিফাৰেঞ্চেছ থাকে সেইখিনি ৰিজলভ কৰে। ইণ্ডিয়া এতিয়া তাৰ ওপৰত ফ'কাছ কৰিছে, কাৰ কথা মানিছে? টেকনিকেল এক্সপাৰ্টৰ কথা মানিছে। পাকিস্তানৰ পজিশন ইয়াত কি? ইণ্ডাছ ৱাটাৰ ট্ৰিটিখনত সেইটো আমি চাম। টেকনিকেল ভায়োলেশ্যনৰ কথা পাকিস্তানে কৈছে। পাকিস্তানে এইটো ক্লেইম কৰিছে যে ইণ্ডিয়াই যিটো এটা ডেম বনাইছে, ইণ্ডিয়াই ঝেলাম ৰিভাৰৰ ওপৰত কৃষ্ণা, গংগা আৰু ৰেটেল প্ৰজেক্ট বনাইছে চেনাব ৰিভাৰৰ ওপৰত। সেই প্ৰজেক্ট দুটাই কি কৰিব? যিখন ইণ্ডাছ ৱাটাৰ ট্ৰিটি এখন ভায়োলেট কৰিব আৰু পাকিস্তানৰ ফালে যিটো ৱাটাৰ ফ্ল' হৈ গৈছে সেইটো ৰখাই থব বুলি ইণ্ডিয়াই সেই কথাটো পাকিস্তানে ক্লেইম কৰিছে। নেক্সট ইয়াত লিগেল ৰিকৰ্চ কথা কোৱা হৈছে। পাকিস্তানে এইটো এপ্ৰ'চ কৰিছে যে PCA ইণ্টাৰিম মেজাৰ ল'ব লাগে যে ইণ্ডিয়া কনষ্ট্ৰাকশ্যন যি চলি আছে এই ডেম দুটাৰ সেই তাৰ ওপৰত কিবা জাজমেণ্ট পাছ কৰিব লাগে বা ইণ্টাৰিম মেজাৰ ল'ব লাগে।
আৰু এইটো আৰ্গিউ কৰিছে যে ইণ্ডিয়া কেন নট ইউনিলিটাৰেলি ছাছপেণ্ড এ বাইলেটাৰেল ইণ্টাৰনেশ্যনেল ট্ৰিটি, ইণ্ডিয়া অকলে সেই ট্ৰিটিখন কেতিয়াও ছাছপেণ্ড কৰিব নোৱাৰে। এই আৰ্টিকলটোত ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম। নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে 39,000 crore ঘাতক গেম প্লেন। এই আৰ্টিকলটো কি লিখা হৈছে যে ইণ্ডিয়ান এয়াৰ ফৰ্চে প্লেন কৰিছে যে কি কৰিব, ইণ্ডিয়ান এয়াৰ ফৰ্চে একুৱায়াৰ কৰিব আনমেন ষ্টিলথ ফাইটাৰ্ছ, আৰু তাৰ কাৰণে কিমান টকা খৰচ কৰা হৈছে 31,000 crore। সেইকাৰণে ঘাতক গেম প্লেনৰ কথা ইয়াত কোৱা হৈছে। ফাৰ্ষ্ট পইণ্টত কি লিখা হৈছে আৰ্টিকলটোৰ ইকনমিক ইম্পেক্টছৰ কথা লিখা হৈছে যে এই প্ৰজেক্টটোত কিমান পইচা লগোৱা হৈছে 39,000 crore, আৰু এইটো এটা অপৰচুনিটি বুলিহে কৈছে। এটা কি কৰিছে, শিফট কৰিছে ইম্পৰ্ট যিটো আমি কৰো, আমি যে এয়াৰক্ৰাফ্ট ইম্পৰ্ট কৰো সেইটোৰ পৰা শিফট কৰি পেলাই আমি ডমেষ্টিক ভাৱে এতিয়া কি কৰিছো এয়াৰক্ৰাফ্ট খিনি বনাবলৈ লৈছো। আৰু গভৰ্ণমেণ্টে এতিয়া ডিফেন্সক এতিয়া কেনেকে ট্ৰিট কৰিছে যে ইণ্ডাষ্ট্ৰিয়েল গ্ৰোথ হিচাপে ট্ৰিট কৰিছে, হাইটেক এমপ্লয়মেণ্ট হিচাপে এতিয়া ট্ৰিট কৰিবলৈ লৈছে। নেক্সট ইয়াত অপাৰেশ্যনেল চিফ্টৰ কথা কোৱা হৈছে যে মিলিটাৰী এতিয়া ডিফেন্সিভ সাৰ্ভিলিয়েন্সৰ পৰা অফেন্সিভ আনমেন ৱাৰফেয়াৰৰ ফালে গতি কৰিছে। আৰু ইন্টেনশনটো কি, দা ইন্টেন্ট ইজ টু বিল্ড 4 ডেডিকেটেড স্কোৱাড্ৰন, 4খন স্কোৱাড্ৰন বনাব। আৰু এইটো কি সিগনেল কৰে যে ড্ৰোনছ আৰ নো লংগাৰ সাপোৰ্ট, ড্ৰোন যেতিয়া সাপোৰ্ট হৈ থকা কাৰণে কি হৈ আছে এছেট হয়, বাট সাপোৰ্ট এছেট নহয় এতিয়া, বাট কোৰ কমবেট এছেট বুলি কৈছে। নেক্সট ইয়াত ইণ্ডিজেনাইজেশ্যনৰ কথা কৈছে, যিহেতু ডমেষ্টিকেলি আমি বনোৱাৰ কথা কৈছে এলেখন, এইটো কি কৰিছে যে 80% ইণ্ডিজিনাছ কন্টেন্ট ইণ্ডিয়াই এনচিউৰ কৰিছে। আৰু এতিয়া ইণ্ডিয়া কি কৰিব, যিমানখিনি ভালনাৰেবলিটি হৈ থাকে আমাৰ কনফ্লিক্টৰ ফলত গ্লোবত যি কনফ্লিক্ট হৈ থাকে তাৰ ফলত যি সাপ্লাই চেইনৰ ডিসৰাপশন হৈ থাকে, সেইটোত এতিয়া ইণ্ডিয়া সন্মুখীন সেই ডিসৰাপশনৰ সন্মুখীন হ'ব লগা নহয়। নেক্সট ইয়াত সিনাৰ্জি ইন ডেভেলপমেন্টৰ কথা কৈ আছে। RPS ইজ বিং ডেভেলপ, RPS এৰ কথা আমি প্ৰথমতে জানিব লাগিব। RPS এর ফুল ফর্মটো ৰিমোটলি পাইলটেড স্ট্ৰাইক এয়াৰক্ৰাফ্ট হয়। এখন হাই এন্ড আনমেন কম্বেট এৰিয়েল ভেহিকল হয়। আৰু এটো কিহৰ কাৰণে বনোৱা হৈছে, ডিজাইন ফৰ ড্ৰিপ ষ্ট্ৰাইক মিছনৰ কাৰণে ইনটু এনিমি টেৰিটৰি, ড্ৰিপ ষ্ট্ৰাইক মিছনৰ কাৰণে বনোৱা হৈছে। আৰু বিং ডেভেলপ ইন টেন্ডেম উইথ AMCA বুলি কোৱা হৈছে। আৰু এটা কি এনচিউৰ কৰিছে যে সফটৱেৰ এণ্ড কমিউনিকেশ্যন প্ৰটকলছ ফৰ ট্ৰিমিং আৰ বেক ইনটু ডিজাইন ফ্ৰম ডে 1। এই আৰ্টিকলটোত ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম। Problems and precedent in the US seizing Kharg. এতিয়া আমি এইটো কথা জানিব লাগিব যে খাৰ্গ আইল্যান্ডটো ক'ত আছে। খাৰ্গ আইল্যান্ড আছে ইৰানিয়ান অইল এক্সপৰ্ট টাৰ্মিনেলৰ এক্সপৰ্ট কৰা এটা আইল্যান্ড হয়, যিটো পাৰ্চিয়ান গালফত আছে। আৰু ই বটলনেক হয় ইৰানৰ ইকনমিৰ কাৰণে। আৰু ই কি কৰে, ফাৰ্ষ্ট মেজৰিটি অফ ক্ৰুড অইল এক্সপৰ্টৰ ভাষ্ট মেজৰিটি এটা ই হেণ্ডেল কৰে। এতিয়া USA কি কৰিছে, খাৰ্গ আইল্যান্ডটো সিজ কৰিম বুলি কৈ আছে। এতিয়া এইটো চাব লাগিব যে আমি এই আৰ্টিকলটোত কি লিখা আছে সেই খাৰ্গ আইল্যান্ডটো সিজ কৰাৰ ওপৰত। ইয়াত লিখা হৈছে যে এই মেৰিটাইম এনাৰ্জি হাব এটা, যেনেকে খাৰ্গ আইল্যান্ডৰ নিচিনা হাব এটা যদি সিজ কৰি লোৱা হয়, ই মিলিটাৰীলি ফিজিবল হ'ব, কিন্তু ষ্ট্ৰেটেজিকেলি আৰু ইকনমিকেলি ই কাউণ্টাৰ প্ৰডাক্টিভ হ'ব পাৰে। এতিয়া কেনেকে হ'ব পাৰে সেইটো আমি চাম। কি পইণ্ট বিলাক ইয়াৰ ফাৰ্ষ্টটোত লিখা আছে দা প্ৰেচিডেণ্ট অফ ফেইলিয়াৰ। এতিয়া আমি ৰাছিয়াৰ উদাহৰণটো চাব পাৰো। ৰাছিয়াৰ যিটো স্নেক আইল্যান্ডৰ আইল্যান্ড একুৱায়াৰ কৰাৰ এটা উদাহৰণ এটা দিয়া হৈছে, এক্সপিৰিয়েঞ্চ এটা। সেইটো উদাহৰণ দি পেলাই দেখা হৈছে যে সেই আইল্যান্ড যিটো অকুপাই কৰা এইটো প্ৰক্ৰিয়াটো সেইটো ফেইলিয়াৰে হয়। আৰু আৰ্গুমেণ্টটো এইটোৱে কৈছে যে আইল্যান্ডটো সিজ কৰাটো ইজিয়া, কিন্তু তাক হোল্ড কৰি ৰখাটো সেইটো সিমানেই দিগদাৰ, কাৰণ ই এক্সপ'জ জিঅ'গ্ৰাফি হয়। তাৰ পৰা মিলিটাৰী আৰ্টিলাৰী মিছাইলৰ কাৰণে ই এক্সপ'জ হৈ থাকিব সেইটো সিজ কৰাৰ পাছত। নেক্সট ইকনমিক বেকফায়াৰৰ কথা কৈছে। এই আইল্যান্ডটো যদি কেপচাৰ কৰি লোৱা হয় তেনেহ'লে কি হ'ব, তেলৰ প্ৰাইচ আৰু বাঢ়ি যাব, অইলৰ প্ৰাইচ আৰু বাঢ়ি যাব। গতিকে ইকনমিক শ্বক এটাৰ সৃষ্টি কৰিব পাৰে। নেক্সট ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰ ইউটিলিটিৰ কথা কোৱা হৈছে যে আইল্যান্ডটো কেপচাৰ কৰাৰ পাছতো এইটো কথা ভাবিব লাগিব যে আইল্যান্ডটো অইল তাত প্ৰডিউচ নহয়, অইলটো আহে, অইলটো মেইনলেণ্ডৰ পৰাহে তালৈ আহে। গতিকে সেইটো তাৰ পৰা কি হয়, শত্ৰু পক্ষৰ কোনো ধৰণৰ ক্ষতি নহয়, এইটো এটা ইউজলেছ এছেট হ'ব যদিও সিজ কৰা হয়। নেক্সট ইয়াত জিঅ'গ্ৰাফিকেল লিমিটেশ্যনৰ কথা কোৱা হৈছে। আইল্যান্ডটো জিঅ'গ্ৰাফিকেলিও একো এটা
ডাঙৰ এটা কিবা কাম কৰি নাথাকে ইয়াত কি কৰে আনবোৰ আইলেণ্ডৰ নিচিনাকে খাই কি হয় আপষ্ট্ৰীম ইন দা গালফ হয় বুলি ইয়াত কোৱা হৈছে গতিকে ইয়াৰ দ্বাৰা আমি কি কৰিব নোৱাৰো ষ্টেট অফ হৰমুজটো কন্ট্ৰল কৰিব নোৱাৰি গতিকে থাৰ্ড আইলেণ্ডে সেই কথাটোত একোৱে কাম নকৰে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article title was Telangana's Gig Workers Law, the legislation and how other states have fared. It was Telangana Gig Worker law anishe. Court assisted what says legislation কি হৈছে এক্সেল লেজিসলেশন গিগ ওয়ার্কার কাৰণে যেটো আমাৰ হৈছে ট্ৰানজিশন এটা ইনফৰ্মেল যেটো গিগ টাস্ক থাকে সেইখিনি কি কৰা হৈছে ৰিকগনাইজ লেবাৰ কৰা হৈছে ৰিকগনিশন অফ দা ৰাইটস ফাৰ্স্ট পইণ্টটো হেতু লিখা হৈছে যে প্ৰাইমাৰী আৰ্গুমেন্টটো এটো আছে গিগ ওয়ার্কার খিনি কেতিয়া কি কৰিব লিগ্যাল ৰিকগনিশন ডিজার্ভ কৰে টু প্ৰটেক্ট देयर কি ডিগনিটি আৰু লাইভলিহুড এইবিলাক কি হৈছে হিষ্টৰিক্যালি গিগ ওয়ার্কার বিলাক কি হৈ থাকে যে তেওঁলোকৰ ওয়েজেস ইমান নাপায় হেলথ ইন্সুরেন্স তেওঁলোকৰ ভাল নাথাকে বা গ্রিভেন্স রিডাৰশিপ সিস্টেমো নাই যে সেইখিনি সমস্যা সমাধান কৰিবলৈ ইয়াত চেষ্টা কৰা হৈছে এই লটোৰ জৰিয়তে নেক্সট ইয়াত দা লেভি মডেল ইয়াত সেন্ট্ৰালে এটো ফিচাৰ দিছে যে সেই লখনত যে 1.2% লেভি কৰিব অন এগ্ৰিগেটৰ ট্ৰানজাকশন আৰু এইটোৱে কি কৰিব যে যিখিনি বাৰ্ডেন থাকে সোশিয়াল সিকিউৰিটি ফাণ্ডৰ যে যেটো ওয়েলফেয়াৰ বাৰ্ডেন থাকে সেইখিনি স্টেট বা ওয়ার্কাৰৰ পৰা নি যেটো প্ৰফিট মেকিং এজেন্সি আছে তাক পেলাব পাৰে নেক্সট ইয়াৰ ৰেগুলেটৰী অভাৰসাইটৰ কথা কোৱা হৈছে এখন ওয়েলফেয়াৰ বোৰ্ডো ক্ৰিয়েট কৰা হৈছে যত কোন থাকিব ৰিপ্ৰেজেন্টেটিভ হিচাপে গভৰ্নমেন্টৰ পৰা থাকিব ৰিপ্ৰেজেন্টেটিভ এগ্ৰিগেটৰ্স থাকিব আৰু ওয়াৰ্কাৰ্স খিনিও থাকিব গতিকে যেটো ম্যানেজমেন্ট যেটো প্ৰসেস হেতু ডেমোক্ৰেটাইজেশন ইয়াত কোৱা হৈছে আৰু ফাণ্ডৰো ডেমোক্ৰেটাইজেশন কৰা হৈছে একাউন্টেবিলিটি আৰু কথা কোৱা হৈছে যে নিউ ল খনে কি কৰিব মেন্ডেট কৰিব ইলেক্ট্ৰনিক ৰিটাৰ্নছ অফ ট্ৰানজাকশন আৰু প্ৰেসক্ৰাইব স্টিফ পেনাল্টিজ ফৰ নন কমপ্লায়েন্স আৰু এটো এনশিওৰ কৰিব যে প্লেটফৰ্ম কোম্পানীজ বিলাকে এই অব্লিগেশন খিনি যাতে বাইপাস কৰিব নোৱাৰে এই আৰ্টিকলটো ইমানেই আছিল এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটো টাইটেলটো হৈছে ইৰাণ war agrochemical stress and inflation worry এটা এই আৰ্টিকলটোৰ মেইন থিমটো এইটোৱে এটো কথা কোৱা হৈছে যে যদিও ইন্ডিয়া এতিয়া ফুড কমফৰ্ট পাই আছে মানে আমাৰ খাদ্যৰ কোনো ধৰণৰ অভাৱ হোৱা নাই কাৰণ আমাৰ ইয়াত কি আছে হাই ষ্টক অফ সিৰিয়াল আছে আমাৰ ইয়াত হুইট এণ্ড ৰাইচৰ এটা ষ্টক আছে আৰু আমাৰ ৰবি হাৰভেষ্টটো এতিয়া বাম্পাৰ হ'বলৈ ধৰিছে মানে বেছিকে বাঢ়িবলৈ ধৰিছে কিন্তু সেইটো কি কৰিছে খন্তেকিয়া বুলিহে কৈছে অহা বছৰলৈ হয়তো এই ফুড যেটো সিকিউৰিটি আমাৰ নাথাকিবও পাৰে কিহৰ কাৰণে কাৰণ আমাৰ সাপ্লাই সাইডৰ শক হৈছে ইনপুটৰ কাৰণে যেতিয়া প্ৰডাকশনত যিমানখিনি বস্তু আমাৰ দৰকাৰ হয় শস্য প্ৰডাকশনত যেনেকৈ ফাৰ্টিলাইজাৰ পেস্টিসাইড এইবিলাক আমি বাহিৰৰ পৰা আনো বিশেষকৈ ক'ৰ পৰা আনো ওয়েষ্ট এছিয়াৰ পৰা আনো যেহেতু ইয়াত কি হৈছে কনফ্লিক্ট চলি আছে কনফ্লিক্ট চলাৰ ফলত সাপ্লাই চেইনত ডিসৰাপশন হৈছে গতিকে ফুড প্ৰডাকশনৰ যিমানখিনি ইনপুটস আছে ফাৰ্টিলাইজাৰ এইখিনি কি হৈ যাব আমি সেইখিনি ইম্পৰ্ট কৰিব নোৱাৰিলে ফুড স্কাৰচিটি আমাৰ দেখা দিব পাৰে ইয়াত ফাৰ্স্ট পইণ্ট বাফাৰ পেৰাডক্সৰ কথা কোৱা হৈছে ইণ্ডিয়ান গ্ৰেইন ৰিজাৰ্ভ আছে এতিয়া কিমান হৈছে 36.5 মিলিয়ন টন আছে অফ ৰাইচ আৰু 23.6 মিলিয়ন টন হুইট আছে খলেও কি হৈছে ৰিটেইল ইনফ্লেশন সদায় থ্ৰেট হৈ থাকিব কাৰণ দা কষ্ট অফ প্ৰডাকশন যেটো আমাৰ প্ৰডাকশনৰ কষ্ট হেতু বাঢ়ি যাব কাৰণ ফাৰ্টিলাইজাৰ আমি আনিব নোৱাৰা হোৱাৰ লগে লগে কি হ'ব আমাৰ দাম বাঢ়ি যাব নেক্সট ইনপুট কষ্ট চাৰ্জৰ কথা ইয়াত কোৱা হৈছে ৰিজিয়নাল যে যিহেতু হস্টিলিটি চলি আছে ওয়েষ্ট এছিয়া আৰু সেই কাৰণে এতিয়া যিমানখিনি এমোনিয়া প্ৰাইস আছে সেইখিনি জাম্প কৰিছে মানে ৰাইজ হৈছে কিমান $45 পৰা 450 ডলাৰৰ পৰা 470 হ'বগে টু ওভাৰ $725 পাৰ টন হ'বগে পাৰে এতিয়া এটা কি কৰিব এটা মেসিভ সাবসিডি বাৰ্ডেনৰ সৃষ্টি কৰিব গভৰ্নমেন্টৰ কাৰণে নেক্সট ইয়াত ফিডষ্টক ভালনাৰেবিলিটিৰ কথা কোৱা হৈছে যে ইণ্ডিয়াৰ পেস্টিসাইড ইন্ডাষ্ট্ৰি হেতুৱে হেভিলি ৰিলাই কৰে কাৰণ নেফথা আৰু প্ৰপিলিনৰ ওপৰত আৰু 55% গ্লোবাল নেফথা আমি ক'ৰ পৰা আনো সেই গালফ ৰিজনৰ পৰা আনো গতিকে ইণ্ডিয়াৰ যেটো প্ৰডাকশন ইন্ডাষ্ট্ৰি আছে হেতু হাইলি সেনসিটিভ হয় শিপিং ডিসৰাপশনৰ কাৰণে যদি শিপিং ডিসৰাপশন
হয় এফেক্ট ক'ত পৰিব এই যিটো ক্ৰপ প্ৰটেকশ্যনৰ ইণ্ডাষ্ট্ৰিটোৰ ওপৰত পৰিব পেষ্টিচাইড ইণ্ডাষ্ট্ৰিৰ ওপৰত পৰিব নেক্সট ইয়াত ডাইভাৰ্চিফিকেশ্যন এজ এ ষ্ট্ৰেটেজি কথা কোৱা হৈছে আৰ্গুমেণ্টত এইটো কোৱা হৈছে যে যিটো আমি ট্ৰেডিশ্যনেল এৰিয়া বা ডিএপি সেইখিনিৰ পৰা আমি ডাইভাৰ্ট হ'ব পাৰোঁ এইটো ট্ৰেডিশ্যনেল মুভ এৱে কৰিব পাৰোঁ যিটো ট্ৰেডিশ্যনেল ইউজ অফ এৰিয়া বা ডিএপি টুৱাৰ্ডছ কমপ্লেক্স ফাৰ্টিলাইজাৰৰ ফালে আমি মুভ এৱে কৰিব পাৰোঁ আৰু ছিংগল ছুপাৰ ফছফেটৰ ফালে আমি মুভ এৱে কৰিব পাৰোঁ সেইখিনি আমি ইউজ কৰিব পাৰোঁ যাতে আমাৰ নিউট্ৰিয়েণ্টখিনি আমি ফিচিয়েণ্টলি ইউজ কৰিব পাৰোঁ এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে With IWT in abeyance, government to save up hydropower capacity expansion by 2035. এতিয়া আমি অলৰেডি ফাৰ্ষ্ট যেটো আৰ্টিকল আছে তাত পঢ়ি আহিছো যে IWT যিখন ট্ৰিটি ইণ্ডাছ ৱাটাৰ ট্ৰিটি সেইখন এতিয়া এবেয়েন্সত আছে মানে হোল্ডত আছে গতিকে আমাৰ ইয়াত হাইড্ৰ পাৱাৰ কেপাসিটি এক্সপানশন কৰিব পৰা যাব এতিয়া 2035 লৈকে গভৰ্নমেন্টে সেইটো কথা সেট আপ কৰিছে এতিয়া ফাৰ্ষ্ট ইয়াত পইণ্টতে ষ্ট্ৰেটেজিক ইউটিলাইজেশন অফ ৰাইটছৰ কথা কোৱা হৈছে ইয়াত কোৰ্ট হেচিছত এটো কোৱা হৈছে যে ইণ্ডিয়া এতিয়া মুভ এৱে কৰিছে মানে আঁতৰি গৈছে যেটো প্ৰথমতে যেটো ষ্ট্ৰেটেজিক ৰেষ্ট্ৰেইণ্টৰ কনসেপ্ট আছিল হেতুৰ পৰা আঁতৰি গৈ এতিয়া ষ্ট্ৰেটেজিক এছাৰশনৰ ফালে গৈছে কিহৰ ক্ষেত্ৰত ওয়েষ্টাৰ্ণ ৰিভাৰৰ ক্ষেত্ৰত এতিয়া এই ট্ৰিটিখন যেহেতু হোল্ডত আছে ইণ্ডিয়া এতিয়া কি কৰিব ফাষ্ট ট্ৰেক প্ৰজেক্ট নিৰ্মাণৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিব যেটো প্ৰিভিয়াসলি টেকনিক্যাল সেকশনৰ পাকিস্তানে টেকনিক্যাল অবজেকশন কৰে হেতু ৰৈ আছিল এতিয়া হেতু ফাষ্ট ট্ৰেক হ'ব বুলি কৈছে নেক্সট ইকোনমিক ইম্পেৰেটিভৰ কথা কোৱা হৈছে জেএনকে মানে জম্মু এণ্ড কাশ্মীৰে এতিয়া স্পাৰ কৰি থাকে ক্ৰনিক এনাৰ্জি ডেফিচিট হয় স্পেশালি কেতিয়া হয় উইন্টাৰত হয় আৰু গতিকে হাৰ্নেসিং the identified 15,000 megawatt etu situ 15,000 megawatt jetia harness kora hobo etu keneke harness kora hobo primary engine for industrialization je tak ami industrialization koribo parim local employment koribo parim yar a hydro power project kita জৰিয়তে নেক্সট ইয়াত এডমিনিষ্ট্ৰেটিভ এক্সেলাৰেশনৰ কথা কোৱা হৈছে গভৰ্নমেন্টে এতিয়া প্ল্যানিং ৰ পৰা এক্সিকিউশনৰ ফালে শিফট কৰিছে এভিডেন্সত এটো দেখুৱা হৈছে যে যি হাই লেভেল ইনস্পেকশন হৈ আছে সাৱালকোট বা ৰেটেলত ৰেটেল প্ৰজেক্টছ সেই কথাটো ইয়াত কোৱা হৈছে নেক্সট ইয়াত ফিস্কেল বেনিফিটৰ কথা কোৱা হৈছে যে এই যিমানখিনি হাইডল পলিচি আছে ড্ৰাফট হাইডল পলিচি 2025 হেতু কি এমফাসাইজ কৰে ফ্ৰী পাৱাৰ ৰয়্যালটি দিয়াটো এমফাসাইজ কৰে ৰিজিয়নটো মানে জম্মু এণ্ড কাশ্মীৰ ৰিজিয়নটো হেতু কি কৰিব লোকেল ইলেক্ট্ৰিসিটি যেটো কষ্ট হেতু লয়াৰ কৰিব আৰু ইউটিৰ যেটো যিখন ইউনিয়ন টেৰিটৰি জম্মু এণ্ড কাশ্মীৰৰ যেটো ডিপেন্ডেন্সি আছে সেন্ট্ৰেল গ্ৰিডৰ ওপৰত হেতু ৰিডিউস কৰিব এই আৰ্টিকলটো ইমানেই আছিল এতিয়া আমি নেক্সট আৰ্টিকলটো ফালে আগবাঢ়িম আৰ্টিকলটো হৈছে ডেভেলপিং কান্ট্ৰিজ LDC can no longer be rule taker WTO এই আৰ্টিকলটোত কি লিখা হৈছে যে যেটো WTO World Trade Organization যেটো পাৱাৰ ডাইনামিক হেতু চেঞ্জ হ'বলৈ ধৰিছে শিফট হ'বলৈ ধৰিছে ফাৰ্ষ্ট ইয়াৰ পইণ্ট টু এন্ড অফ ৰুল টেকিংৰ কথা কোৱা হৈছে যে ডেভেলপিং নেচনে এতিয়া যিমানখিনি ট্ৰেড ৰুল আছে যিখিনি ওয়েষ্টে ড্ৰাফট কৰে সেই ৰুলখিনি এতিয়া একচেপ্ট নকৰে এতিয়া হেবিলাকে ডিমান্ড কৰে যে কি ডিমান্ড কৰে যে ডিসকাশন হ'ব লাগে open fair and member driven যেটো ৰুল মেকিংৰ ক্ষেত্ৰত নেক্সট ইয়াত কনসেনসাস ডেভেলপৰ কথা কোৱা হৈছে যে যদিও ইয়নতে যিখন WTO মিনিষ্ট্ৰিয়েল কনফাৰেন্স হৈ আছিল তাত ফাইনাল কনসেনসাস ৰিমেইন কি হৈছে এলুসিভ হৈ আছে বুলি কৈ আছে কাৰণ যিমানখিনি মেজৰ ফ্ৰণ্টছ আছে লাইক ই-কমাৰ্চ আৰু ট্ৰিপছৰ ক্ষেত্ৰত এতিয়াও কোনো ডিসিশন ল'ব পৰা নগল নেক্সট ইয়াত এগ্ৰিকালচাৰ ভাৰ্চন নিউ ইস্যুৰ কথা কোৱা হৈছে ইণ্ডিয়া আৰু ব্ৰাজিলে লিংক কৰিছে নতুন ইস্যু ডিজিটেল ট্ৰেডৰ কথা যিখিনি ওল্ড ইস্যুৰ লগত লিংক কৰিছিল যেনেকৈ যিমানখিনি পাৰ্মানেন্ট সলিউশন ফৰ ফুড সিকিউৰিটি যিমানখিনি পাৰ্মানেন্ট সলিউশন আছিল হে তাৰ লগত লিংক কৰিছে দা আৰ্গুমেন্ট টু সিম্পল যে হাইটেক ইন্ডাষ্ট্ৰিক যদি ডিউটি ফ্ৰী এক্সেস দি দিয়া হয় তেনেকুৱা হলে কি হ'ব যে তেতিয়াহলে কি হ'ব হাইটেক ট্ৰেড ৰুলাৰ কেতিয়াও হাইটেক ট্ৰেড ৰুল কৰিব নোৱাৰে তেতিয়া ওয়াৰ্ল্ডখন কি হৈ থাকে ফুড সভাৰেন্টিৰ কাৰণে ষ্ট্ৰাগল কৰি থাকে যদি মানুহ খাবলৈ নাই ভালকে তেনেহলে আমি হাইটেক
ইণ্ডাষ্ট্ৰি কি কৰিম ফ্ৰী এক্সেছ দি পেলাই কি কৰিম সেই আৰ্গুমেণ্টটো দিয়া হৈছে নেক্সট ইয়াত ইণ্ডিয়াৰ ডুৱেল ৰুলৰ কথা কোৱা হৈছে ইণ্ডিয়াই ব্ৰিজ বিল্ডাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে যে ডমেষ্টিক ইণ্টাৰেষ্টখিনিও তাত ৰখা হৈছে আৰু লগতে কি কৰা হৈছে গ্ল'বেল যিটো ৰেছপঞ্চিবিলিটি আছে গ্ল'বেল চাউথৰ লিডাৰ হিচাপে সেই কথাটো ইণ্ডিয়াই দেখুৱাইছে প্ৰেজেণ্ট কৰিছে নিজকে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article to title to say India to face pressure as US seeks plurilateral e-commerce moratorium. এটা এই আৰ্টিকলটো কি কোৱা হৈছে যে ফাৰ্স্ট পইণ্টে ব্ৰেকডাউন অফ কনসেনসাছৰ কথা কোৱা হৈছে ফাৰ্স্ট টাইমত 1998 ৰ পৰা ফাৰ্স্ট টাইমৰ কাৰণে যেটো মৰেটৰিয়াম থাকে WTO যেটো এগ্ৰিমেন্ট থাকে হেতু লেপস হৈছে বুলি কৈছে কাৰণ ব্ৰাজিল আৰু টাৰ্কিয়ে কি কৰিলে ৰিফিউজ কৰিছে যে যিখিনি ডিজিটাল স্ট্যাটাস থাকে সেইখিনি এক্সটেন্ড নকৰো বুলি যিখিনি ডেভেলপ নেশনৰ ডিজিটাল স্ট্যাটাস কো আছে সেইখিনি এক্সটেন্ড নকৰো বুলি ব্ৰাজিল আৰু টাৰ্কি হেতু ৰিফিউজ কৰিছে যে ব্ৰাজিল আৰু টাৰ্কি কি কৰিছে যিখিনি মাৰ্কেট আছিলে সেইখিনি মানে ডিজিটাল মাৰ্কেটৰ সেইখিনি ৰিফিউজ কৰিছে গতিকে যেটো ডেভেলপ কান্ট্ৰিজৰ স্ট্যাটাস কো হেতু মেইনটেইন কৰা তেতিয়া চ্যালেঞ্জেলি পৰিব এটা যেটো মৰেটৰিয়ামৰ যেটো ই-কমাৰ্চৰ ক্ষেত্ৰত আমি সকলোৱে জানো অলৰেডি আমি নিউজ আৰ্টিকলত পঢ়ি আহিছো যে ই-কমাৰ্চ কি কৰিব লাগে ডিজিটাল ডিউটি ফ্ৰী কৰিব লাগে বুলি অলৰেডি ডেভেলপ কান্ট্ৰিজ বিলাকে কৈ আছে WTO মিনিষ্টাৰিয়েল কনফাৰেন্সত তাৰ এতিয়া হেতু প্ৰ মৰেটৰিয়াম কোন আছে যে revenue versus innovation কথা কোৱা হৈছে প্ৰ মৰেটৰিয়াম USA আৰু ডেভেলপ নেশন বিলাকে কৈছে যে ডিজিটাল ডিউটিজ খিনি যদি ডিউটি ফ্ৰী এক্সেছ এটা দিয়া হয় বা হেতু সাইকেল কৰি যদি ৰখা হয় ডিজিটাল ইকোনমিক প্ৰভাৱ পৰিব যদি কষ্ট যদি বাঢ়ি যায় তেতিয়া কোনে সাফাৰ কৰিব এডমিনিষ্ট্ৰেটিভ নাইটমেয়াৰ দেখা পাব বা কনজিউমাৰ খিনি সাফাৰ কৰিব পাৰে আনহাতে এন্টি মৰেটৰিয়াম ইণ্ডিয়া বা নিচিনা ডেভেলপিং নেশন বিলাকে এটো আগু কৰিছে যে যদি হে ই-কমাৰ্চৰ ফ্ৰী এক্সেছ এটা দি দিয়া হয় তেনেহলে কি কৰিব ইণ্ডিয়াৰ নিচিনা ডেভেলপিং নেশন বিলাকে এটা ডাঙৰ এটা ৰেভিনিউ লছ কৰিব বুলি কৈছে নেক্সট ইয়াত প্লুৰিলেটাৰেল বিপদৰ কথা কোৱা হৈছে USA এটো সিগনেল কৈছে যে প্লুৰিলেটাৰেল এগ্ৰিমেন্টৰ ওপৰত বেছিকৈ গুৰুত্ব দিছে যেনেকৈ যদি হে ডিউটি ফ্ৰী এক্সেছ নিদিয়ে তেনেহলে যি দেখে ডিউটি ফ্ৰী এক্সেছ দিয়ে সেই দেশবিলাকৰ লগত এগ্ৰিমেন্ট কৰিব বুলি কোৱা হৈছে নেক্সট ইয়াত ডিজিটাল সভাৰেণ্টিৰ কথা কোৱা হৈছে ডেভেলপিং নেশন বিলাকে ডাটা আৰু ডিজিটাল ফ্লো ইনক্ৰিজ হৈ আছে নেশনাল এছেট হিচাপে ব্যৱহাৰ কৰি আছে য'ত ৰেগুলেশন আৰু টেক্স লগোৱাৰ তাত প্ৰয়োজন হয় বুলি ডেভেলপিং নেশন বিলাকে কৈ আছে এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article to title to হৈছে most parts of India to see more heat wave days IMD এতিয়া আমি ইয়াত কি ৰাখিব লাগিব ইয়াৰ মেইন আৰ্গুমেন্টটো কি ফাৰ্স্ট পইণ্টতে ইয়াৰ ৰিজিয়নাল টেম্পাৰেচাৰ ডাইভাৰজেন্সৰ কথা কোৱা হৈছে যে নৰ্থ ইণ্ডিয়াৰ কথা কোৱা হৈছে নৰ্থ ইণ্ডিয়া সদায় সামাৰটো কি হয় কুলাৰ হয় বেছি তাত গৰম নপৰে কিন্তু আনহাতে ইষ্টাৰ্ণ চেন্ট্ৰেল আৰু পেনিনচুলাৰ ইণ্ডিয়াত সদায় হিট ৱেভ বেছি হয় গৰম তাত বেছি পৰে গতিকে এটা কি সাজেষ্ট কৰে আমাৰ দেখুৱা যে আমাৰ হিট ৱেভটো বা ওয়েদাৰ প্যাটাৰ্নটো ফ্ৰেগমেন্ট হৈ আছে সেই কথাটো কয় নেক্সট ইয়াত কুল সামাৰ প্যাৰাডক্সৰ কথা কোৱা হৈছে এই যেটো কুল সামাৰৰ কথা কৈছে হেতু কাউন্টাৰ ইনটিউটিভও হয় মানে যদিহে নৰ্থ ইণ্ডিয়াত কুল সামাৰ হয় হেতুৱে কি কৰিব পাৰে বৰষুণ সৃষ্টি কৰা যেটো ডাৱৰ সেইখিনি টানিব নোৱাৰে মানে তাত কি বৰষুণৰ পৰিমাণ কম হয় কেৰালা যিমানখিনি মনসুনৰ পৰিমাণ যেনেকুৱা হৈ থাকে নৰ্থ ইণ্ডিয়া সিমানখিনি নহব পাৰে তাৰ ফলত খেতিবাতি নষ্টও হ'ব পাৰে নেক্সট ইয়াত এল নিনো ভাৰ্চেছ মনসুনৰ কথা কোৱা হৈছে যিহেতু আমি পাইছো নিউজ পেপাৰ এনালাইসিছত যে আমাৰ জুলাই মাহৰ পৰা কি কৰিব মানে এই বছৰটো নেক্সট 6 মাহত সুপাৰ এল নিনো আহিব পাৰে আৰু হেতুৱে কি কৰিব পাৰে আমাৰ এল নিনো কি কৰে যেতিয়া আহে আমাৰ মনসুনৰ প্ৰভাৱ পৰে মানে মনসুন আমাৰ বাৰিষা কমকৈ হয় তাৰ ফলতো আমাৰ এগ্ৰিকালচাৰ প্ৰভাৱ পৰিব পাৰে যে জিঅপলিটিক্যাল এগ্ৰিকালচাৰ নেক্সাসটোৰ কথা কোৱা হৈছে আমাৰ যেটো ডমেষ্টিক এগ্ৰিকালচাৰ সেক্টৰ হেতু দুই ফালৰ পৰা ইয়াত এফেক্ট কৰিব প্ৰথমতেটো সেই ওয়েদাৰৰ ফালৰ পৰা এল নিনো আহিব যেহেতু বৰষুণ কমি যাব তাৰ উপৰিও যেটো ইৰাণ ইজৰাইল ইউএছৰ কনফ্লিক্ট হৈ আছে হেতু যেহেতু সাপ্লাই চেইনত ডিসৰাপ্ট কৰিছে ফাৰ্টিলাইজাৰ আমি ইম্পৰ্ট কৰিব পৰা নাই গতিকে ফুড স্কাৰচিটি ইয়াত আহিব পাৰে এগ্ৰিকালচাৰ সেক্টৰটোত সেই ফালৰ পৰা প্ৰভাৱ পৰিব পাৰে এই আৰ্টিকলটো ইমানেই আছে এতিয়া আমি নেক্সট আৰ্টিকলটো ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে SC wants practical SOP to combat human trafficking এতিয়া SOP ফুল ফৰ্মটো কি
standard operation procedure এই আৰ্টিকলটো ফাৰ্স্ট পইণ্টতে ৰিজেকশ্যন অফ একাডেমিক ফৰ্মুলাজৰ কথা কোৱা হৈছে দ্য কোৰ্টে এইটো এক্সপ্লিচিটলি মুভ লৈছে যে এই যিখিনি হাইপথেটিকেল মডেল সেইখিনি আঁতৰাব লাগে এইটো আৰ্গু কৰিছে আমাৰ অনাৰেবল সুপ্ৰিম কোৰ্টে যে পলিচি ৰিটেন লেভেলত থাকিলেই নহ'ব হাই লেভেল অফিচাৰৰ ওপৰত সেইবোৰ ফেইল হোৱাৰ সম্ভাৱনা থাকে কাৰণ কি হয় দে ডোন্ট একাউণ্ট ফৰ কেওটিক ৰিয়েলিটি অফ লোকেল থানাৰ যিটো কেওটিক ৰিয়েলিটি সেইটোৰ লগত ৰিটেন যিটো যিমানখিনি পলিচি সেইটোৰ লগত মেটছে এতিয়ালৈকে কৰিব পৰা নাই নেক্সট টাইম চেঞ্চৰ কথা কোৱা হৈছে যে এই থেচিছটোত এইটো কথা কোৱা হৈছে যে যি হিউমেন ট্ৰেফিকিং হৈ থাকে সেইটো টাইম সেনচিটিভ ক্ৰাইম হয় গতিকে এফআইআৰ ফাইল কৰাৰ লগে লগে সাৰ্চ আৰম্ভ হৈ যাব লাগে নহলে কি হয় ভিকটিমক সাৰ্চ কৰিব বা ট্ৰেছ কৰিব পৰাই নাযাব নেক্সট গ্ৰাউণ্ড লেভেল একাউণ্টেবিলিটিৰ কথা কোৱা হৈছে ইনভেষ্টিগেশ্যন যি হৈ থাকে সেইখিনি চিৰিয়াছলি পাৰ্সিউ কৰিব লাগে আৰু জাষ্ট এক্সিষ্ট কৰিলে নহ'ব পেপাৰ ট্ৰায়েলৰ কাৰণে কোৰ্টে এইটো ইনচিষ্ট কৰিছে যে এই কেছখিনি মাষ্ট ৰিমেইন এলাইভ হৈ থাকিব লাগে আনটিল দ্য পাৰ্চন ইজ ফিজিকেলি লোকেটেড নেক্সট ইয়াত কলাবৰেটিভ পলিচি মেকিঙৰ কথা কোৱা হৈছে ইয়াত কাক ইনভলভ কৰা হৈছে এই পলিচিটোত ইউনিয়ন হোম ছেক্ৰেটাৰী ডিজিপি আৰু স্পেচিয়েলাইজ কমিটিক ইনভলভ কৰা হৈছে আৰু কোৰ্টে এইটো পুছ কৰিছে যে বৰ্তমান এপ্ৰ'চ হ'ব লাগে য'ত কি থাকে যিয়ে ফাইট কৰে ট্ৰেফিকিঙক যিয়ে ফাইট কৰি থাকিব পাৰে হিউমেন ট্ৰেফিকিঙত ডেইলি ফাইট কৰি থাকিব লাগে আৰু যিটোৱে প্ৰভাইড কৰিব ইনপুট ফৰ দ্য ল এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম টাইটেলটো হৈছে অন গ্লোবেল টেনশ্যনছ এণ্ড ইণ্ডিয়াছ ইকনমি এই আৰ্টিকলটোৰ মেইন থিমটো এইটোৱে যে ইণ্ডিয়াৰ যিটো গ্ৰোথ হেডলাইন আছে সেইটো এতিয়া ৰবাষ্ট হৈ আছে কিন্তু যিটো ফিস্কেল ফাউণ্ডেশ্যন আছে সেইটো এতিয়াও সেনচিটিভ হৈ আছে কাৰণ কিয় ৱেষ্ট এছিয়াত কনফ্লিক্ট হৈ আছে বিশেষকৈ অইল প্ৰাইচৰ ক্ষেত্ৰত এনাৰ্জি ইউজৰ ক্ষেত্ৰত সেইটো যিহেতু দাম বাঢ়ি গৈছে গতিকে ইণ্ডিয়াৰ যিটো ইনফ্লেশ্যন সেইটো বাঢ়িবলৈ ধৰিছে নেক্সট এনাৰ্জি ভালনাৰেবিলিটিৰ কথা ইয়াত কোৱা হৈছে ইণ্ডিয়া ইম্পৰ্টেড ক্ৰুড অইলৰ ওপৰত নিৰ্ভৰশীল 80% আমি ইম্পৰ্ট কৰোঁ গতিকে গ্লোবেল যি টেনশ্যন চলি আছে তাৰ ফলত আমাৰ কি হৈ যাব কাৰেণ্ট একাউণ্ট ডেফিচিট হোৱাৰ সম্ভাৱনা আছে নেক্সট ৰেভিনিউ শিফ্টৰ কথা ইয়াত কোৱা হৈছে যে ৰেভিনিউ আমাৰ যিটো কালেকশ্যনৰ আমাৰ প্ৰচেছ আছে সেইটো শিফ্ট হোৱা দেখা গৈছে আমি ৰিচোৰ্চটো বিশেষকৈ শিফ্ট হৈছে এইটো মুভ টু টুৱাৰ্ডছ কিহৰ ফালে শিফ্ট কৰিছে জিএছটি ফালে কিন্তু সেইটো কি হয় জিএছটি হাই কালেকশ্যন হ'লে সেইটো ভলেটাইল হয় যদিহে এটা ডিপ কনজাম্পশ্যন আহি যায় সেইটোৱে ট্ৰেজাৰীত হাৰ্ম কৰিব পাৰে নেক্সট ইয়াত ইনভেষ্টমেণ্ট গেপৰ কথা কোৱা হৈছে হেভি লিফটিং আমি কেপিটেল এক্সপেণ্ডিচাৰ বেছিকৈ দেখা পাইছোঁ capital capital expenditure আমাৰ হেভি লিফ্ট দেখা গৈছে কাৰণ ক্যাপিটাল ৰেভিনিউ এক্সপেন্ডিচাৰ বেছি গুৰুত্ব দিয়া হৈছে যেহেতু কনফ্লিক্টৰ সময় গতিকে সাবসিডিত বেছি গুৰুত্ব দিয়া হৈছে গতিকে ৰেভিনিউ এক্সপেন্ডিচাৰ আমাৰ বাঢ়ি গৈছে ক্যাপিটাল এক্সপেন্ডিচাৰ আমাৰ কমি গৈছে আৰু সেইটো ইকনমিৰ কাৰণে আমাৰ ভাল নেক্সট ইয়াত হাউস হোল্ড ষ্ট্ৰেছৰ কথা কোৱা হৈছে ফাৰ্স্ট টাইমৰ কাৰণে আমাৰ যিটো হাউস হোল্ড লায়াবিলিটি সেইটো ৰাইজিং হৈ গৈছে য'ত ৰিয়েল ৱেজেছ ষ্টেগনেণ্ট হৈ আছে আৰু তাৰ ফলত কি হৈছে এভাৰেজ ইণ্ডিয়ান ফেমিলিয়ে ওচৰত লেছ বাফাৰ আছে টু সাৰ্ভাইভ প্ৰাইস মানে যদি প্ৰাইস যদি বাঢ়ি যায় সেইটো তাত সেভিংস নাইকিয়া হৈ গৈছে কাৰণ ইয়াত ফুয়েল আৰু ফুডৰ প্ৰাইস বাঢ়ি যাবলৈ ধৰিছে এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে আৰ্থ অৰ্বিটছ আৰ ফিলিং আপ বিকজ গভাৰ্নেন্স হেজন্ট কেপ্ট পেচ এতিয়া আমাৰ এই আৰ্থত যি চাৰিওফালে যি ডেব্ৰিজ সৃষ্টি হৈছে আমাৰ স্পেচত সেই কথাটো এই আৰ্টিকলটোত কোৱা হৈছে যদিও আমাৰ ওচৰত টেকনলজি আছে যে আমি সেই ডেব্ৰিজখিনি আঁতৰাই দিব পাৰিম কিন্তু সেইখিনি পৰা নাই কিয় কাৰণ আমি ইউনিফাইড এটা framework নাই enforceable legal framework নাই বুলি কোৱা হৈছে নেক্সট ইনফৰ্মেল এচিমেট্ৰি কথা কোৱা হৈছে যেটো ৰিলায়েবল ডাটা হয় স্যাটেলাইট পজিশনৰ ওপৰত হেতু উইথহেল্ড হৈ আছে সিকিউৰিটি বা কমাৰ্শিয়েল ৰিজনৰ কাৰণে নেক্সট পাৰমিসিভ এনভায়ৰনমেন্ট ট্ৰেকৰ কথা কোৱা হৈছে স্যাটেলাইট যিমানখিনি অপাৰেটৰ আছে সেইখিনি কোড এংগেজ হৈ থাকে বিশেষকৈ ফৰাম শ্বপিং বা ৰেজিষ্টাৰিং देयर মিছন ইন কান্ট্ৰিজ উইথ দা মোষ্ট ৰিলেক্স ৰেগুলেশন টু সেভ কষ্ট পইচা বচাবলৈ বেছিকৈ চেষ্টা কৰা হৈছে মানে এনভায়ৰনমেন্টৰ ওপৰত ইয়াত কি কোৱা হৈছে যে ইয়াত এনভায়ৰনমেন্টত ক্ষতি হ'ব পাৰে বুলি সেইটো এটা ট্ৰেপত থকা হৈছে নেক্সট কিউমুলেটিভ হাৰ্মৰ কথা কোৱা হৈছে যে ইন্টাৰনেশ্যনেল এতিয়া যিমানখিনি ল আছে লাইক আউটাৰ স্পেচ ট্ৰিটি সেইবিলাক এতিয়া কি হৈ আছে বহুত স্লো হৈ আছে গতিকে সেইখিনি এতিয়া আমি সেইখিনি কি কৰিছে আমাৰ যিটো স্পেচ আছে যদি যিহেতু আমাৰ কোনো ধৰণৰ ট্ৰিটি আমাৰ স্লো হৈ আছে আমি ভালকে এংগেজ কৰিব পৰা নাই বা এটা ভাল ফ্ৰেমৱৰ্ক নাই আমাৰ ওচৰত সেইকাৰণে আমাৰ যিটো স্পেচ আছে এতিয়া আনইউজেবল হৈ যাবলৈ ধৰিছে
আজি নিউজ পেপাৰ এনালাইচিছ ইমানেই আছিলে আপোনালোকে যদি এনেকুৱা ধৰণৰ নিউজ পেপাৰ এনালাইচিছ বা আন ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ বিচাৰে তেনেহ'লে আমাৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰক থেংক ইউ